আমাৰ দৈনন্দিন জীৱনত আমি সাধাৰণতে ইজনে সিজনৰ লগত হোৱা কথা বতৰাৰ ধৰণ-কৰণৰ ওপৰত বৰ বিশেষ এটা গুৰুত্ব নিদিওঁ। কিন্তু কথাত কটা যায়, কথাত বতা পায় বুলি কথা এষাৰ আছে, নহয় জানো? সুন্দৰকৈ কোনো দুখত নপৰাকৈ কেনেকৈ কথা ক'ব লাগে জনাটোও এটা ডাঙৰ কলা। ই জনপ্ৰিয়তাও আনে। নমস্কাৰ, মই মীনাক্ষী। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টো শেষলৈকে চাব বুলি আশা থাকিল। আহকচোন জানি লওঁ সুন্দৰকৈ কথা কৈ কেনেকৈ সকলোৰে মন মোহিব পাৰি। কথা পাতি থাকোঁতে নিজৰ বিষয়ে বেছিকৈ একো নক'ব। নিজৰ ঘৰৰ বিষয়ে, সন্তানৰ বিষয়ে, পৰিয়ালৰ বিষয়ে বা নিজৰ সা-সম্পত্তিৰ বিষয়ে বেছিকৈ আলোচনা নকৰিব। কথা খুব স্পষ্টকৈ, লাহে লাহে সকলোৱে বুজি পোৱাকৈ ক'ব লাগে। খুব খৰকৈ, উশাহ নসলোৱাকৈ কথা নক'ব। কথোপকথনৰ মাজত তৰ্ক নকৰিব। তৰ্কই কথোপকথনৰ পৰিৱেশটোৱে নষ্ট কৰি পেলাব। কাকো কথাৰে ঠাট্টা নকৰিব। চোকা শব্দ, খোচমৰা কথা কৈ কাকো আক্ৰমণ নকৰিব। কথা-বতৰাৰ পৰিৱেশটোৱেই নষ্ট হৈ যাব। মই কৰিব পাৰোঁ, মই এইটো কৰিলোঁ, মই জানো ইত্যাদি মই বোলা অহংভাৱটো কথা-বতৰাৰ মাজত পৰিত্যাগ কৰিব। মই মেনিয়াটো সুন্দৰ কথা-বতৰাৰ ডাঙৰ শত্ৰু। সকলোৱে আপোনাক নিজৰ বিষয়ে বেছিকৈ কোৱা এজন অহংকাৰী মানুহ বুলি ভাবিব। প্ৰাপ্যজনক যথাযোগ্য সন্মান আৰু প্ৰশংসা কৰিব। কিন্তু এনেয়ে বেছিকৈ প্ৰশংসা কৰি থাকিলে তোষামোদহে কৰা হ'ব। আজিলৈ এইখিনিয়ে। ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।